মাক যেতিয়া চিঞৰি আছিলে নহয়, তেতিয়া ল'ৰাটো গ'ল। তো ল'ৰাটোক মানে বৰৰ লোক কামুৰিলে। সি পলাই আহি ঘৰত আহিলে। তাৰপাছত কৈছে কি হ'ল? মই সুধিলোঁ কি হ'ল? আৰু মাইক মানে বৰৰ কামুৰিছে, মোকো কামুৰিছে। মইতো দেখিছোঁ কমচে কম 2-3 হাজাৰ মান আছে, একদম পুৰা ঘেৰাও কৰি লৈছে। মাথাটো কমচে কম 1,000 মান মাথাতে হ'ব। পুৰা চিঞৰি আছে। মইতো উপায় নাই, মই ক'লো মোক কামুৰিব। তাৰপাছত মই কি কৰিলোঁ, হেৰি এই কমৰ লৈ গ'লোঁ, কমৰ পেলালোঁ, ক'লোঁ কমৰটো ঢাকি ল, জলদি পলা তাৰ পৰা। তাৰপাছত পলাই আহি চিধা পৰিয়ে দিলে মানে। লগে লগে গাড়ী মাতিলোঁ, গাড়ী আহিলে লৈ গ'ল মেডিকেল, এই নাৰ্ছিং ৰুমত। তাৰপাছত বেজি চেজি দিলে। বেজি কমচে কম 6-7টামান বেজি দিছে এজনক। তাৰপাছত ক'লে কি নহয় আপোনালোকৰ ডিব্ৰুগড় লৈ যাওক। তাৰপাছতো সিহঁতে মই ফোন চোন কৰি পেলাই মানে খবৰটো লৈ আছোঁ। কৈছে কি নহয় ভালে আছে, মাত চাত দি আছে। পাছত তৎক্ষণাতে মানে কি হ'ল, কি ডাক্তৰ কৈছে কি হাতটো লাহে লাহে মানে কমি আহি আছে। ক'লে আৰু 10-15 মিনিট থাকিব, হয়, তাৰপাছত মানে গুচি যাব। মই বাহিৰত কাম কৰিব গৈছিলোঁ আৰু মা দোকানত বহি আছিলে। তাৰ পৰা মই যেতিয়া চাইছোঁ মা দোকানত নাই, মই ঘৰত পানী খাইছিলোঁ, কোনোবা চিঞৰিছিলে বোলো চাওঁচোন কোন হয় বোলো চিঞৰিছে। বোলো চাইছোঁ মা কন্দুৱে পুৰা চাৰিওফালৰ পৰা ঘেৰি পুৰা কামুৰি আছে। মই গৈ পেলাই মাক বচালোঁ। মা উঠিলে, উঠাটো কিন্তু পলাব নোৱাৰিলে, আকৌ তাতে বহি দিলে, কিন্তু মোৰ গাঁতত পুৰা আহি পেলাই উঠিলে। তাৰপৰা দেউতাক উঠিলোঁ, দেউতাক কম্বল লৈ গ'ল, কম্বলটো পেলাই দিলে গাঁতত, তাতে আমাৰ অকণ বাচিলে, তেতিয়া পলাব পাৰিলে। তাৰ পৰা আমি মেডিকেল লৈ গ'লো, MMC মৰাণ। ইনজেকশ্যন দিলে আৰু দৰৱ চৰৱ দিলে, খালোঁ, কিন্তু তাত নহ'ল ঠিক। তাৰপিছত ডিব্ৰুগড়ত লৈ যাওকগৈ বোলো, ডিব্ৰুগড় গ'লো, তাত ভৰ্তি হ'লোঁ। কিন্তু মা তাত ভৰ্তি হ'লে কিন্তু নোৱাৰিলে বাচিবলৈ আৰু। মাৰ নাম চকিলা বেগম, বয়স 50 ওপৰত তেনেকে কিবা এটা আছে। বন্ধু য'ত আছে যে তাত আমিও আগৰ পৰাই দেখা নাই। মা বান্দৰ খেদাব গ'ল, বান্দৰটো সেইটো ডালতে জঁপিয়াই পালে নহয়, বান্দৰটো পলাই থাকিলে, মা পলাব নোৱাৰিলে, তাত জেওৰা আছে।